নকৈও নোৱাৰো ফটা মুখ কলেও লাগে ভকতৰ দুখ অসমীয়াত এষাৰ কথা আছে নাজানো মোৰ এই কথাখিনিয়ে কাক কেনেকৈ চুই যায় নকওঁ বুলি ভাবিও এই কাৰণে ক'বলৈ বাধ্য হ'লো যে আজি শিৱসাগৰত যেতিয়া স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি অসমৰ সন্মানীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াই যেতিয়া বক্তব্য ৰাখিছিল তাত তেখেতে যিখিনি কথা কৈছে বদৰুদ্দিন আজমল ডাঙৰীয়াক কেন্দ্ৰ কৰি কোৱা কথাখিনি এজন বিবেকবান ব্যক্তি হিচাপে মই গ্ৰহণ কৰিব পৰা নাই অলপতে আৰু এগৰাকী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ মন্ত্ৰীয়ে বদৰুদ্দিন আজমলৰ সন্দৰ্ভত কিছু কথা কৈছিল তেখেতৰ বাহিৰেও দুদিনমানৰ পিছতেই আৰু এগৰাকী মন্ত্ৰীয়ে কৈছিল এতিয়ালৈকে তিনিগৰাকী মন্ত্ৰীৰ মই তেনেকুৱা বক্তব্য দেখিলোঁ মোৰ প্ৰশ্নটো হ'ল এতিয়া যে আপোনালোকে বদৰুদ্দিন আজমলৰ বান সাহায্যক লৈ তেনেকুৱাকৈ কথা ক'ব পাৰিছে বদৰুদ্দিন আজমলৰ 500 টকাৰ ওচৰত জাতি বিক্ৰী নাযায় বুলি কৈছে বদৰুদ্দিন আজমলক সেৱা কৰাক লৈ আপোনালোকে যিখিনি আক্ষেপ প্ৰকাশ কৰিছে যেতিয়া বদৰুদ্দিন আজমলে শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত গৈ সাহায্য বিতৰণ কৰি আছিল তেতিয়া আপোনালোক ক'ত আছিল তেতিয়া আপোনালোকে কিয় ক'ব নোৱাৰিলে যে আজমলৰ সাহায্য নল'ব আৰু আজমলক ইয়াত সাহায্য বিতৰণ কৰিবলৈ দিয়া নহ'ব আজি যিটো দম্ভালি মাৰি অসমৰ একাংশ মন্ত্ৰীয়ে এই গোটেই ঘটনাটোক লৈ ৰাজনীতিৰ মেৰপেচলি টানি আনিছে এইটো উচিত হৈছেনে চৰকাৰখনৰ এটা দুৰৱস্থা আচলতে বদৰুদ্দিন আজমলে উদঙাই দিলে নেকি এই যে 500 টকা লৈ মহিলাখিনিয়ে যে তেওঁৰ ওচৰত আঁঠু লোৱা বুলি আপোনালোকে কৈ আছে সেই মহিলাখিনিয়েও স্পষ্টকৈ কৈছে যে তেওঁলোকে 500 টকাৰ কাৰণে কেতিয়াও বদৰুদ্দিন আজমলক সেৱা জনোৱা নাছিল এজন জ্যেষ্ঠ ৰাজনীতিক হিচাপে এজন জ্যেষ্ঠ ব্যক্তি হিচাপে তেওঁলোকে সমৰ্থন কৰিছিল আজি যদি সেই মানুহজন দাড়ি টুপি থকা মানুহ কাৰণে বদৰুদ্দিন আজমল হোৱাৰ কাৰণে মুছলমান হোৱাৰ কাৰণেও যদি সেই দৃষ্টিভংগীৰে চাইছে সেই মানুহজন যদি পাঞ্জাবী হ'লহেঁতেন তেতিয়াহ'লেতো আমাৰ আপত্তি নাথাকিলহেঁতেন আৰু বদৰুদ্দিন আজমলক যদি এজন জ্যেষ্ঠ বুলি সেই মহিলাসকলে যদি সেৱা কৰিছিল আৰু তেওঁলোকে ইতিমধ্যেই স্পষ্ট কৰিছে এজন জ্যেষ্ঠ ব্যক্তি হিচাপে সেই সময়ত তেওঁলোকে তেখেতক সেৱা কৰিছিল আমিতো সৰুতেই শিকিছোঁ যে জ্যেষ্ঠজনক সেৱা কৰাটো আমাৰ সংস্কৃতি আমিতো কেতিয়াও সৰুতে শিকা নাছিলোঁ আমিতো কেতিয়াও সৰুতে পঢ়া নাছিলোঁ যে জ্যেষ্ঠজন হ'লেও মুছলমানক সেৱা কৰিব নালাগে অকল হিন্দুকহে সেৱা কৰিব লাগিব বুলি খ্ৰীষ্টানক সেৱা কৰিব নালাগিব তেনেকেতো আমি কেতিয়াও পঢ়া নাছিলোঁ শিকা নাছিলোঁ এতিয়া এইবিলাক কি কথা যিজন ব্যক্তিয়ে প্ৰথম ৰাজনীতিক আমি ভাবোঁ যে 2.5 কোটি টকা সামগ্ৰী বিতৰণ কৰিম বুলি ঘোষণা কৰিছিল তেতিয়ালৈকেতো কোনো এজন সাংসদ মন্ত্ৰী বিধায়কে তেনেকৈ এককভাৱে ক'ব পৰা নাছিল তেতিয়া আপোনালোক ক'ত আছিল সেই মানুহখিনিৰ ওচৰত সাহায্য বিতৰণ কৰাৰ পিছত চিকিৎসা সামগ্ৰী তেওঁ লৈ বানাক্ৰান্ত ৰাইজৰ মাজত চিকিৎসা সাহায্য দিয়াৰ পিছত সকলোখিনি হৈ যোৱাৰ পিছত এতিয়া আপোনালোকে সাৰ পাইছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তেনেকৈ কথা ক'বলৈ মানুহৰ মিনিমাম এটা লজ্জা থকা উচিত আচলতে মিনিমাম এটা মানুহক আক্ৰমণ কৰাৰো এটা সীমা থকা উচিত বুলি আমি ভাবোঁ এই কথাটো গ্ৰহণযোগ্য নহয় আজি স্বাধীনতা দিৱসৰ দিনটোত অন্ততঃ এনেকুৱা কথা কোৱাৰ অকণো মন নাছিল কিন্তু এইকেইদিন কথাবিলাক শুনি চাই দেখি বৰ ভাল নালাগিল সেইকাৰণেহে কথাখিনি ক'লোঁ অকণমান আপোনালোকে বিবেচনা কৰি চাব